হয়, নিৰ্বাচনী ঢাকতে এতিয়া দেখা পোৱা গৈছে সমগ্ৰ অসমবাসীয়ে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ কাৰণে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ চৌদিশে ৰাজ্যৰ চৌপাশে এতিয়া দেখা পোৱা গৈছে বিহুৰ কৰ্মশালা কৰোৱাৰ যি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ যি প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ চাপৰৰ বহলপুৰ আৰু চাপৰৰ বহলপুৰত শৰাইঘাট সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিহুৰ কৰ্মশালা কৰি দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে শৰাইঘাট সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যি বিহুৰ কৰ্মশালা আছিলে এনেকৈ যি অসমীয়া ডেকা গাভৰুসকল ওলাই আহিছে, ওলাই আহি বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ কাৰণে যি বিহুৰ কৰ্মশালা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিম। মনে জীবন কপালো পিতাই হইও মহান না ভাঙে ওই মুরে মন রাখিব ওই মুরে নু কথা না ভাঙে ওই মুরে মন রাখিব ওই মুরে নু কথা। আচলতে এনেদৰে মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে অসমীয়া বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ কাৰণে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে যি আচলতে ডেকা গাভৰুসকল ওলাই আহিছে অসমীয়া বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ কাৰণে আদৰিবলৈ আচলতে অসমবাসী এতিয়া সাজু হৈছে। যিহেতু নিৰ্বাচনী বতৰ তাৰ লগতে কিন্তু দেখা পোৱা গৈছে এনেদৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ কাৰণে যি বিহুৰ ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা দেখিবলৈ পোৱা গৈছে। মোৰ লগত যি শৰাইঘাট সাংস্কৃতিক গোষ্ঠীৰ সকলো কথা মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে কি ক'ব? আমি আজি প্ৰায় 20 দিনমান হ'ল আমি বিহুৰ আখৰা চলাই আছোঁ। সুন্দৰভাৱে আমাৰ আখৰা চলি আছে। আগন্তুক ৰঙালী বিহুৰ আমি প্ৰগ্ৰাম মাৰাৰ কাৰণে তো গতিকে মই ৰাইজক এটাই অনুৰোধ জনাম, আমি যিহেতু আমি মুকলি বিহু মাৰাৰ কাৰণে সাজু আছোঁ, গতিকে আপোনালোকে সকলো কমিটিখিনিক মই অনুৰোধ জনাই ক'ম যে আপোনালোকে যদি বিহু পাতে আমাক নিশ্চয় আমন্ত্ৰণ কৰিব। আমি সাজু হৈ আছোঁ আপোনাৰ তাত বিহু মাৰিবৰ কাৰণে। আচলতে এনেদৰে তেখেতসকলে যি শৰাইঘাট সাংস্কৃতিক গোষ্ঠীৰ যি উদ্যোগত বিহুৰ কৰ্মশালা উদ্ভাৱন কৰা দেখিবলৈ পোৱা গৈছে। বাইদেউ, আপুনি কৰ্মশালা কৰিব আহিছে, কেনেকুৱা লাগি আছে আৰু কি ক'ব? বহুতেই ভাল লাগি আছে। বহুত ভাল প্ৰস্তুতি, বিহু আহি আছে যিহেতুকে বিহুৰ বাবে ধুনীয়াকৈ আমাৰ প্ৰস্তুতি চলি আছে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকে? কিমান নাচনি আহিছে আপোনালোকৰ ইয়াত? আমাৰ ইয়াতে 15জন নাচনি আছে, আমাৰ 15গৰাকী নাচনি আৰু লগতে ধুনীয়া আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে। আৰু এনেদৰে যি অসমৰ চৌদিশে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ কাৰণে এতিয়া বিহুৰ কৰ্মশালা কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু নিৰ্বাচনী বতৰ, আচলতে নিৰ্বাচনী বতৰৰ সমান্তৰালকৈ অসমবাসী কিন্তু পাহৰা নাই অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাবলৈ। এনেদৰে এতিয়া এই চাপৰৰ বহলপুৰত শৰাইঘাট সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এনেদৰে বিহুৰ কৰ্মশালা কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।